খরচা পাতি কমাব খুঁজে এই স্মার্ট মিটার লগাই দিলে এই হাজার হাজার বিলিং স্টাফ হাজার হাজার মিটার রিডার আৰু তেওঁলোকৰ প্ৰয়োজন নাই তেওঁলোকৰ দাদৰ মা ল'ব নালাগে তেওঁলোকে ইচ্ছা মতে ৰাইজক মানে শোষণ কৰিব পাৰিব লুণ্ঠন কৰিব পাৰিব গতিকে এই বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত একমাত্ৰ বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত এই অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে গোটেই দেশত এই স্মাৰ্ট মিটাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে গুজৰাটত প্ৰতিবাদৰ সন্মুখীন হয় গুজরাট সরকারে স্মার্ট মিটার স্থাপনের কাম বন্ধ করেছে মহারাষ্ট্র বন্ধ করেছে পশ্চিমবঙ্গত আন্দোলন হয়ে আছে পশ্চিমবঙ্গের গ্রাহক এতিয়াও লগাবলৈ দিয়া নাই পশ্চিমবঙ্গত আরম্ভ হয়েছে কেবলমাত্র উদ্যোগ প্রতিষ্ঠানত তাতেও আপত্তি হয়ে আছে অসমৰ মানে ভারতবর্ষৰ যতেই এই স্মার্ট মিটার লগোৱা হয়েছে তাতেই আপত্তি আমি লক্ষ্য কৰিছো কেইদিনমান আগতে উড়িষ্যাৰ পশ্চিমাঞ্চলৰ হাজাৰ হাজাৰ খেতিয়কে তেওঁলোকৰ স্মার্ট মিটার নিজে নিজে খুলি আনি পেলাই দলিয়াই দিছে অসমতে এই ধরনের ঘটনা ঘটিব ধৰিছে গতিকে এই অৱস্থা বেয়াৰ ফালে যোৱাৰ আগতেই ৰাইজৰ খং বেয়াৰ ফালে যোৱাৰ আগতেই আমি চৰকাৰক দাবী কৰি আছো যে অসমৰ ৰাইজৰ আবেগ অনুভূতি অসমৰ লাখ লাখ ৰাইজৰ মিছা কথা নকল ৰাইজৰ আবেগ অনুভূতি ৰাইজৰ এই দাবীৰ প্ৰতি সন্মান জনাই গণতান্ত্রিকভাবে নির্বাচিত এই সরকারে অবিলম্বে স্মার্ট মিটার বন্ধ কৰিব লাগে এই সরকারক রাইজে ভোট দিলে স্মার্ট মিটার বন্ধ করো রাইজৰ দাবী স্মার্ট মিটার বন্ধ করো এই সরকারক রাইজে ভোট দিছিলে রাইজক অৰ্থনৈতিকভাৱে হকা দিবৰ কাৰণে এই সরকারক রাইজে ক্ষমতালৈ আনিছিলে রাইজৰ জীৱনত সুখ শান্তি আনিবলৈ কিন্তু আমি কেই বছৰ কি লক্ষ্য কৰিলো এই সরকার ক্ষমতাত বহাৰ পিছত মাটিৰ কলটা বনাইছে মাটিৰ ৰেজিষ্ট্ৰেচনৰ মাচুল বৃদ্ধি কৰিছে কৰ কাটল ট্যাক্স হস্পিটেলৰ মাচুল বৃদ্ধি কৰিছে শিক্ষাৰ মাচুল বৃদ্ধি কৰিছে সকলো ক্ষেত্ৰত ৰাইজক ডিঙি চেপি ধৰিছে সকলো ফালৰ পৰা এতিয়া বাকি আছে মাধৱৰ হুদাইছে এতিয়া বাকি আছে বিদ্যুৎ এই বিদ্যুৎ ক্ষেত্ৰতে এই চৰকাৰে ধৰিছে ৰাইজক সকলো ফালৰ পৰা এনেকুৱা মাধৱৰ হুদাইছে এই চৰকাৰে অসমৰ ৰাইজ অতিষ্ঠ হৈ উঠিছে অসমৰ ৰাইজ পগলা হোৱাৰ উপক্ৰম অসমৰ ৰাইজ সৃষ্টি থাকিব পৰা নাই এই ৰাইজৰ খনটো বিপদে পৰিচালিত হোৱাৰ আগতে আমি বাৰে বাৰে চৰকাৰক আমি আবেদন জনাইছো আমি দাবী কৰি আছো যে অবিলম্বে ৰাইজৰ দাবী মানি লৈ ৰাইজৰ দাবী মানিবই লাগিব ৰাইজক ক'বলে আমাৰ ইতিহাসত উদাহৰণ আছে কেন্দ্ৰীয় চৰকাৰে যেতিয়া কৃষি আইন আনিছিলে তেতিয়া গৰ্ব কৰি কৈছিলে এইবিলাক কৃষকসকলৰ আন্দোলন এইবিলাক আমি ঠাণ্ডা কৰি দিম লাঠিৰ জোৰত কিন্তু শেষ পৰ্যন্ত ইতিহাসে কি দেখুৱালে যে ঐক্যবদ্ধ কৃষক আন্দোলনৰ ওচৰত এই কেন্দ্ৰৰ চৰকাৰ শক্তিশালী চৰকাৰ বৰ্ডাউন কৰিব লগা হৈছে এই পৰিস্থিতি অসমত হ'ব এই পৰিস্থিতি লৈ যাব এই চৰকাৰৰ উদ্বন্ধনী এই চৰকাৰৰ অহংকাৰ এই চৰকাৰৰ গৰ্ব এই অসমৰ ৰাইজে এদিন চূৰ্ণ বিচূৰ্ণ কৰিব গতিকে আমি দাবী কৰি আছো অবিলম্বে স্মাৰ্ট মিটাৰ বন্ধ কৰক ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিয়ক নহ'লে ৰাইজে অহা দিনত বেলট বাকচৰ যোগেদি তাৰ উপযুক্ত জবাব দিব আসাম সরকার হাই 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 আসাম সরকার হাই 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 আসাম সরকার হাই 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 গতিকে বন্ধুসকল আজিৰ এই যে আন্দোলন এই যে বিজুলী বোমা অভিযান এইটো আমাৰ শেষ নহয় আমি অতীতত আমি যোৱা 2 বছৰ ধৰি আমি বিজুলী বোমাৰ ডেপুটেশ্যন দিছো আমি অসমৰ 5 লাখ উপভোক্তাৰ স্বাক্ষৰ লৈ যোৱা ডিসেম্বৰ মাহৰ 29 তাৰিখে আমি মুখ্যমন্ত্ৰীক জমা দিছিলো 5 লাখ গ্ৰাহকৰ স্বাক্ষৰ লৈ আমি বিভিন্ন জিলাত বিক্ষোভ ডেপুটেশ্যন হৈ আছে আমি দাবী কৰি আহি আছো এই আন্দোলন আজি শেষ নহয় আমি যদি জীয়াই থাকিব খুজো আমি যদি এই স্মার্ট মিটাৰৰ পৰা হকা পাব খুজো আর রাইজে অসমৰ রাইজে এই মিটাৰৰ পৰা হকা পাব খুজিছে রাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিদিন প্ৰত্যেকটো অঞ্চলত রাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আছে খঙতে মিটাৰ ভাঙি পেলাব ধৰিছে গতিকে আমি ভাবো এই দাবী আমি আদায় কৰিব লাগিব আমাৰ ঐক্যবদ্ধ আন্দোলনৰ যোগেদি সকলো উপভোক্তা ঐক্যবদ্ধ হ'ব লাগিব জাতি জাত ধৰ্ম ভাষা নিৰ্বিশেষে অহা দিনত এই আন্দোলন আৰু উন্নত পৰ্যায়লৈ লৈ যাব লাগিব যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব যেতিয়ালৈকে গ্ৰাহকক লুণ্ঠন কৰা বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব